মোৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম অষ্টম শ্ৰেণী গণিতৰ অনুশীলনী 7.1 7.1ৰ 1 নম্বৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। আজি আমি 2 নম্বৰৰ পৰা আৰম্ভ কৰিম। 2 নম্বৰত কি কৈছে, এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। তাৰমানে এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয়, মানে ঘন সংখ্যা নহয়। এই সংখ্যাটোক আটাইতকৈ কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো ঘন সংখ্যা হ'ব। ঘন সংখ্যা মানে কি, আমাৰ যিকোনো এটা সংখ্যা মানে 3 বাৰ পূৰণ হ'ব লাগিব। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই লওঁ। এতিয়া 2 নম্বৰত আছে 675। প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই ল'ম। 675, ইয়াত শেষত কি আছে, 5 আছে, গতিকে এইটো 5ৰে হৰণ যাব। 5 যাব কিমান, 5 1 থাকিব কিমান 1 17 কিমান যাব 3 বাৰ কিমান 15 থাকিব 2 25 5ত কিমান যাব 5 আকৌ 5ৰে যাব 5ৰে কিমান যাব 2 10 থাকিব কিমান 3 35 35ত 5 যাব কিমান 7। এতিয়া 3ৰে যাব 3 যাব কিমান 9 আকৌ 3 যাব কিমান 3। এতিয়া আমি 5 পালোঁ 2টা আৰু 3 পালোঁ 3টা। এতিয়া আমি লিখিম 675 equal to 5 into 5 into 3 into 3 into 3। এতিয়া আমি তিনিটাকে থোপ বনাই ল'ম। এইটো 3টা হ'ল, এইটো 5 কি আছে, ইয়াত 2টা আছে। তাৰমানে 5 3টা হ'বলৈ হ'লে ইয়াৰ লগত আৰু এটা 5 পূৰণ কৰিব লাগিব। আমি জানো যে পূৰ্ণঘন হ'বলৈ হ'লে যিকোনো সংখ্যা মানে 3 বাৰ পূৰণ হ'ব লাগিব। ইয়াত 5 2টা পালোঁ আৰু এটা 5 পূৰণ কৰিব লাগিব, তেতিয়াহে ইয়াত এটা থোপ হ'ব। তাৰমানে এই সংখ্যাটোক আমি আটাইতকৈ সৰু 5ৰে পূৰণ কৰিলে এই সংখ্যাটো কি হ'ব, ঘন সংখ্যা হ'ব। আমি লিখিব পাৰিম এতেকে 675ক 5ৰে পূৰণ কৰিলে বা পূৰণ কৰিব লাগিব। আমাৰ কি কৈছে যে এই সংখ্যাটোক আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো কি হ'ব, ঘন সংখ্যা হ'ব। প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ল'লোঁ। মৌলিক উৎপাদক ওলোৱাৰ পিছত ইয়াত থোপ হিচাপত উলিয়াই ল'লোঁ যে 5 আছে 2টা, 3 আছে 3টা। আমি জানো যে ঘন সংখ্যা হ'বলৈ হ'লে যিকোনো সংখ্যা 3 বাৰ পূৰণ হ'ব লাগে। ইয়াত 5 2টা পূৰণ হৈ আছে আৰু এটা 5 লাগিব। সেই 5ৰে আমি কি কৰিম, এই সংখ্যাটো পূৰণ কৰি দিম। পূৰণ কৰিলে এই সংখ্যাটো কি হৈ যাব, ঘন সংখ্যা হৈ যাব। এতিয়া 2 নম্বৰত কি আছে 256। প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই ল'ম। 256 শেষত 6 আছে, মানে 2ৰে হৰণ যাব। 2 যাব কিমান 1 2 8 2 যাব 6 4 2 যাব 3 2 আকৌ 2ৰে যাব 2 যাব 1 6 আকৌ 2ৰে যাব 8 2 যাব 4 2 যাব 2। এতিয়া আমি 2 কেইটা পালোঁ 1 2 3 4 5 6 7 8। আমি লিখিম 256 ইকুৱেল টু 2 কেইটা পালোঁ 1 2 3 4 5 6 7 8 2 8টা পাইছোঁ। 2 into 2 into 2 into 2 1 2 3 4 5 6 7 মই তলতে লিখি দিছোঁ ইনটু, ইয়াতে লিখিছোঁ ইনটু 2। এবাৰ আমি ইয়াক প্ৰথম তিনিটাকে থোপ বনাই ল'ম। এইটো 3টা,
এই তিনিটা আৰু ইয়াত কেইটা আছে দুটা 2 আছে তাৰমানে আৰু এটা 2 যদি আমি এই সংখ্যাত পূৰণ কৰি দিওঁ তেতিয়া সংখ্যাটো কি হ'ব ঘন সংখ্যা হৈ যাব এতেকে 256 ক 2 ৰে পূৰণ কৰিব লাগিব এটো কেনেকৈ পালো প্ৰথম আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াই ললো মৌলিক উৎপাদক ওলোৱাৰ পিছত আমি তিনিটাকে থূপ বনালো চালো ইয়াত এটা থূপ হৈছে ইয়াত এটা হৈছে আৰু ইয়াত থূপ হ'বলৈ হলে আৰু এটা 2 পূৰণ হ'ব লাগিব তাৰমানে সেই 2 ৰে এই সংখ্যাটোক পূৰণ কৰিলে আমাৰ কি হ'ব এই সংখ্যাটো ঘন সংখ্যা হ'ব তে 2 সিট আছে 100 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 100 2 ৰে হন যাব কিমান 5 0 আকৌ 2 যাব 10 5 এতিয়া যাব 5 এ 5 যাব 5 আমি লিখি লম তে 100 ইকুয়াল টু আমি কিমান পালো 2 into 5 into 5 পালো এতিয়া আমাৰ থূপ হিচাপত বনাই ল'ব লাগিব এতিয়া আমি চাও যে ঘন সংখ্যা হ'বলৈ হলে যিকোনো সংখ্যাত তিনিবাৰ পূৰণ হ'ব লাগিব ইয়াত 2 কেইটা আছে দুটা ইয়াত তিনিটা 2 হ'বলৈ হলে আৰু এটা 2 পূৰণ কৰিব লাগিব ইনটু ইয়াত 5 আছে কেইটা দুটা ইয়াত আৰু এটা 5 পূৰণ কৰিব লাগিব ইকুয়াল টু কিমান হল 10 তাৰমানে এই সংখ্যাটোৰ লগত যদি আমি 10 পূৰণ কৰো তেতিয়া কি হ'ব সংখ্যাটো ঘন সংখ্যা হ'ব তাৰমানে 10 টো কেনেকৈ হল যে ইয়াত 2 তিনিটা হ'ব লাগে ইয়াত 2 দুটা আছে এইটো এটা ললো আৰু ইয়াত 5 তিনিটা হ'ব লাগে 5 দুটা আছে এটা ললো তাৰমানে 2 into 5 কৰিলে কিমান হয় 10 তাৰমানে এই সংখ্যাটো যদি আমি 10 ৰে পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব সংখ্যাটো ঘন সংখ্যা হ'ব তাৰমানে আমি এনেকৈ লিখি দিব পাৰি এই সংখ্যাটোক মানে 10 ৰে পূৰণ কৰিব লাগিব এতেকে 100 ক 10 ৰে পূৰণ কৰিব লাগিব এটো আছিল সি নম্বৰৰ এনসাৰ এতিয়া 10 ৰ ডি নম্বৰটো চাও সো 2 ডি নম্বৰ 2 ডি নম্বৰটো কিমান আছে 72 এতিয়া প্ৰথমে এই 72 ৰ উৎপাদক উলিয়াই লম 72 শেষত 2 আছে এটো 2 ৰে হন যাব 2 যাব কিমান 3 6 12 ত 2 যাব কিমান 6 আকৌ 2 ৰে যাব 1 16 যাব 8 আকৌ 2 যাব কিমান 18 2 যাব 9 এতিয়া 2 ৰে না যায় 3 ৰে যাব তাৰমানে 72 ইকুয়াল টু আমি কি লিখিব পাৰিম 72 ইকুয়াল টু 2 into 2 into 2 into 3 into 3 এতিয়া আমি এক থূপ হিচাপত বনাই ল'ব লাগে 2 কেইটা পূৰণ হৈ আছে তিনিটা আৰু 3 কেইটা পূৰণ হৈ আছে দুটা আমাৰ ঘন সংখ্যা হ'বলৈ হলে যিকোনো সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগিব এই 2 টো ঠিকে আছে তিনিবাৰ পূৰণ হৈ আছে আৰু 3 কেইটা পূৰণ হৈ আছে দুটা তাৰমানে ইয়াত আৰু এটা 3 পূৰণ কৰিব লাগিব তেতিয়া তিনিটা হ'ব তাৰমানে এই সংখ্যাটোক যদি আমি 3 ৰে পূৰণ কৰি দিও তেতিয়া কি হ'ব ঘন সংখ্যা হ'ব তো আমি লিখি দিম এতেকে 72 ক 3 ৰে পূৰণ কৰিব লাগিব এটো হল তোৰ ডি নম্বৰ এনসাৰ এতিয়া আমি 3 নম্বৰখিনি চাও এতিয়া 3 নম্বৰটো কি কৈছে যে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব তলত মানে কিছুমান সংখ্যা দিয়া আছে এই সংখ্যাটোক আটাইতকৈ সৰু সংখ্যা
কোনটো আটাইতকৈ সৰু সংখ্যা হৰণ কৰিলে এই সংখ্যাটো কি হ'ব ঘন সংখ্যা হ'ব এটো আমি প্ৰথম ইয়াৰ উৎপাদক উলিয়াই লম 3a কিমান আছে 2401 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 2401 to 7 এ হৰণ যাব 7 যাব কিমান 3 4 3 আকৌ 7 এ যাব এবাৰ 7 যাব কিমান 4 9 আকৌ 7 যাব কিমান 7 তাৰ মানে 7 কেইটা পালো আমি 4টা পালো মানে 2401 ইকুয়াল টু আমি কি লিখিব পাৰিম 7 into 7 into 7 into 7 এতিয়া আমি এই তিনিটাকে থুপ বনাই লম এটো যদি আমি থুপ বনাই দেও আমি চালো যে এটা 7 বেছি হৈ আছে তাৰ মানে এই 7 টোৰে এই সংখ্যাটো হৰণ কৰিলে সংখ্যাটো কি হ'ব ঘন সংখ্যা হ'ব আগৰটো কি আছিল আমাৰ পূৰণ আছিল পূৰণ থকাৰ কাৰণে হেতু অকমান বেলেগ আছিল যে পূৰণ থাকিলে ইয়াত মানে ঘন সংখ্যা হ'বলৈ হলে যিকোনো সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগে এই 7 টো তিনিবাৰ পূৰণ হৈ আছে ইয়াত 7 এটা আছে এই 7 আৰু দুটা পূৰণ কৰিব লাগিব কিন্তু আমাৰ এবাৰ কি কৈছে হৰণ কৰিব লাগিব বুলি কৈছে তাৰ মানে তিনিটা আমি থুপ বনালো আৰু চালো যে 7 এটা বেছি হৈ আছে তাৰ মানে এই 7 এৰে দি এই সংখ্যাটোক যদি হৰণ কৰি দিও সংখ্যাটো কি হ'ব ঘন সংখ্যা হৈ যাব তো আমি লিখি দিম এতেকে 7 এৰে হৰণ কৰিব লাগিব হৰণ কৰিব লাগিব এটো হল 3 a নম্বৰৰ এনসার এতিয়া আমি 3b নম্বৰটো চাও এতিয়া 3b নম্বৰটো চাও 8192 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 8192 হেকত 2 আছে তাৰ মানে 2 ৰে হৰণ যাব 2 যাব কিমান 4 1ত না যায় 0 কিমান হ'ব 19 19ত 2 যাব কিমান 19ত 2 যাব 9 কিমান হ'ব 18 1 12 6 6 আছে আকৌ 2 ৰে যাব 2 যাব কিমান 2 0 এবাৰ কিমান যাব 2 into 4 কৰিলে কিমান হ'ব 8 তাৰ মানে 4 বাৰ যাব 1 থাকিব 16ত 2 যাব কিমান 8 হেকত 2 8 আছে আকৌ 2 ৰে যাব 2 যাব কিমান 1 0 2 4 আকৌ 2 ৰে যাব 2 যাব কিমান 5 1 2 2 আছে আকৌ 2 ৰে যাব 2 যাব কিমান 2 4 11 11ত 2 যাব কিমান 5 থাকিব কিমান 1 12 2 যাব কিমান 6 আকৌ 2 ৰে যাব 1 2 তাৰমানে 2 into 2 কৰিলে 4 হ'ব থাকিলে 1 16 2 যাব কিমান 8 আকৌ 2 ৰে যাব 2 যাব কিমান 6 2 যাব 4 আকৌ 2 ৰে যাব 3 2 আকৌ 2 ৰে যাব হেকত 2 আছে 1 কিমান হ'ব 12 12ত 2 যাব কিমান 6 আকৌ 2 যাব 8 আকৌ 2 ৰে যাব 4 আকৌ 2 ৰে যাব 2 তাৰ মানে 2 আমি কেইটা পালো 1 2 3 4 5 6 7 8 9 10 11 12 13 2 পালো আমি কেইটা 13টা তো আমি লিখিম এতেকে 8192 equal to 2 কেইটা পালো আমি 13টা মই ইয়াত জায়গা নহয় আৰু তলফালে দিলো কেইটা লিখিলো 1 2 3 4 5 6 7 8 9 13
মানে 1 2 3 4 5 6 7 8 9 10 11 12 13 এবার আমি এক থুপ হিসাবত বনাই লম এই তিনিটা ইয়াৰ দুটা এটা তিনিটা হল আকৌ এই তিনিটা আৰু আমি চালো যে 2 এটা বেছি হৈ আছে তাৰ মানে এই 2 ৰে এই সংখ্যাটো হৰণ কৰিব লাগিব এতেকে 8 1 9 2 2 ৰে হৰণ কৰিব লাগিব এইটো হল বি নম্বৰ এনসাৰ এতিয়া আমি সি নম্বৰটো চাওঁ প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম কিমান আছে 6 5 6 1 1 আছে তো আমাৰ এটো কি হৰণ যাব 3 এ যাব 3 যাব কিমান 2 1 8 7 আকৌ 3 এ যাব 3 যাব কিমান 7 2 9 আকৌ 3 এ যাব 3 যাব কিমান 2 4 3 আকৌ 3 এ যাব 8 1 আকৌ 3 এ যাব 3 যাব কিমান 2 27 আকৌ 3 যাব 9 আকৌ 3 যাব 3 কেইটা পালো আমি 1 2 3 4 5 6 7 8 3 পালো 8টা পালো তাৰ মানে 6 5 6 5 6 1 ইকুয়াল টু আমি কি লিখিব পাৰিম 3 into 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 3 1 2 3 4 5 6 7 8 তাৰ মানে এবাৰ আমি এই তিনিটা থুপ বনাই লম এই তিনিটা আমি চালো যে 3 দুটা বেছি হৈ আছে তাৰ মানে 3 দুটা পূৰণ হৈ আছে মানে 3 into 3 কইলে কিমান হ'ব 9 হ'ব তাৰ মানে এই সংখ্যাটোক যদি আমি 9 এৰে হৰণ কৰো তেতিয়া কি হ'ব সংখ্যাটো গণ সংখ্যা হ'ব তাৰ মানে আমি লিখিম এতেকে 6 5 6 1 ক 9 এৰে হৰণ কৰিব লাগিব এটো হল 3 সি নম্বৰৰ এনসাৰ এতিয়া 3 ডি নম্বৰ ইয়াৰ প্ৰথম আমি উৎপাদক উলিয়াই লম 1 0 0 0 0 0 0 আছে গতিকে কি হ'ব 2 ৰে হৰণ যাব 2 যাব কিমান 5 0 0 0 0 তাহলে 10ত 5 গল আৰু 0 কেইটা থাকিলে 4টা তলত নামি আহিলে আকৌ 2 ৰে যাব 2 যাব কিমান 2 হ'ব 4 10 10ত 2 যাব কিমান 5 এবাৰ এই 0 তিনিটা থাকিলে 3টা 0 নামি আহিব আকৌ 2 ৰে যাব 2 যাব কিমান 1 2 4 1 10 5 এই দুটা 0 নামি আহিব আকৌ 2 ৰে যাব 2 যাব কিমান 6 2 কিমান হল 4 1 10 যাব 5 এই 0 নামি আহিব আকৌ 2 যাব 3 1 2 4 10 2 যাব কিমান 5 এবাৰ কিন্তু আমাৰ 2 ৰে না যায় এবাৰ 5 ৰে যাব এবাৰ 5 এদি হৰণ কৰিলে আমি কিমান পাম 6 2 5 টা মানে 6 into 5 কৰিলে কিমান পাম আমি 30 ইয়াত আছে কি 31 1 থাকিলে 12 12ত
5 যাব কিমান 2 থাকিলে 2 25 25ত 5 যাব কিমান 5 এবাৰ আকৌ 5 এৰে যাব 5 যাব কিমান 1 কিমান হ'ব 12 12ত 5 যাব কিমান 2 10 25ত 5 যাব কিমান 5 আকৌ 5 এৰে যাব 5 যাব কিমান 2 10 থাকিলে 2 25 25ত 5 যাব কিমান 5 আকৌ 5 এৰে যাব 5 5 আমি 2 পালো কেটা 1 2 3 4 5 2 পালো 5টা আৰু 5 পালো 5টা তো আমি এটো লিখিব লাগিব এটাকে 1 0 0 0 equals to 2 পালো কেটা 1 2 3 4 5 2 into 2 into 2 into 2 into 2 তাৰপিছত কি আছে 5 কেটা আছে 1 2 3 4 5 5 কেটা আছে 5টা into 5 into 5 into 5 into 5 মই তলত লিখি দিছো into 5 এতিয়া আমি তিনিটা তিনিটাকে থুপ বনাই লম এটো এটা থুপ হল ইয়াত টু দুটা আছে এটো এটা থুপ হল আৰু 5 কেটা আছে দুটা আছে তাৰমানে এই সংখ্যাটোক আমি কিহেৰে হৰণ কৰিব লাগিব বা এই 2 কেটা আছে দুটা আছে তাৰমানে 2 into 2 কৰিলে কিমান পাম আমি 4 পাম আৰু 5 মানে 2 দুটা বেছি হৈ আছে 2 দুটা বাঢ়ি আছে তাৰমানে 2 into 2 কৰিলে 4 পাম তাৰ পিছত আকৌ 5 দুটা বাঢ়ি আছে তাৰমানে 5 into 5 কৰিলে কিমান পাম আমি 25 তাৰমানে 4 into 25 কৰিলে কিমান হ'ব আমাৰ 100 তাৰমানে এই সংখ্যাটোক 100 এৰে হৰণ কৰিলেহে ঘন সংখ্যা হ'ব এতেকে 1 0 0 0 0 0 0 100 এৰে হৰণ কৰিব লাগিব মই আৰু এবাৰ কৈ দিছো প্ৰথম ইয়াৰ উৎপাদক উলিয়ালো উৎপাদক উলোৱাৰ পিছত আমি থুপ হিচাপত বনাই ললো ইয়াত চালো যে 2 দুটা বাঢ়ি আছে আৰু এফালে 5 দুটা বাঢ়ি আছে তাৰমানে ইয়াত আৰু এটা 2 হলে এটো মিলি যায় আৰু ইয়াত আৰু এটা 5 হলে মিলি যায় যেহেতু আমি কি কৰি আছো হৰণ কৰি আছো তো হৰণ কৰিলে আমাৰ এই দুটা বাঢ়িছে এই 2 into 2 কৰিলে 4 হল আৰু এই 5 into 5 কৰিলে 25 হল তাৰমানে ইয়াৰ পৰা দুটাটো পূৰণ কৰিব লাগিব আৰু ইয়াৰ পৰা দুটা 5 পূৰণ কৰিব লাগিব এইখিনি পূৰণ কৰিলে কিমান পালো আমি 100 পালো এই 100 এৰে এই সংখ্যাটোক হৰণ কৰিব লাগিব তেতিয়াহে এই সংখ্যাটো ঘন সংখ্যা হ'ব এটো আছিল আমাৰ 3 ডি নম্বৰ आंसर এটা আমি 4 নম্বৰ কেটা চাও 4 নম্বৰত আছে আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ অথবা হৰণ কৰিলে এটা ঘন সংখ্যা হ'ব আগৰবোৰ কি আছিল হৰণ আছিল নাইবা পূৰণ আছিল এবাৰ কি কৈছে হৰণ অথবা পূৰণ কিন্তু কি হ'ব লাগিব সংখ্যাটো আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লও কিমান আছে 2 5 0 হেকত 0 আছে তাৰমানে ইয়াক আমি কি হৰণ কৰিব পাৰিম 2 ৰে হৰণ কৰিব পাৰিম 2 যাব কিমান 1 2 10 5 এবাৰ 2 ৰে না যায় এবাৰ 5 ৰে যাব হেকত 5 আছে কিমান যাব 2 10 2 হলে কিমান হ'ব 25 5ত কিমান যাব 5 আৰু 5 যাব কিমান 5 তো প্ৰথম আমি এনেকৈ লিখি লম আগৰ নিচিনা 2 5 0 equal to 2 into 5 into 5 into 5 এতিয়া আমি যদি পূৰণ কৰিব লাগে নাইবা হৰণ কৰিব লাগে তেতিয়া কোনটো আমাৰ সৰু সংখ্যা হ'ব চাই লোৱা এতিয়া যদি আমি তিনিটাকে থুপ বনাই লও এতিয়া 5 টো কি আছে তিনিটা আছে থুপ হিচাপত হ'ব আৰু যদি পূৰণ কৰিব লাগে তেতিয়া কি কৰিব লাগিব 2 আৰু দুটা পূৰণ কৰিব লাগিব তাৰ মানে 2 into 2 কৰিলে কিমান হ'ব আমাৰ 4 হ'ব আৰু যদি হৰণ কৰিব যাও তাৰ মানে 5 into 5 কৰিলো ইয়াত কি আছে 2 এটা বাঢ়ি আছে তাৰ মানে যদি আমি হৰণ কৰো তেতিয়া 2 ৰে হৰণ কৰিব পাৰিম পূৰণ কৰিলে কিহেৰে কৰিব লাগিব
4ৰে পূৰণ কৰিব লাগিব কিন্তু আমাৰ কি কৈছে যে আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব হৰণ অথবা পূৰণ যিকোনো এটা কৰিলে হ'ল হৰণ কৰিলেও হ'ব পূৰণ কৰিলেও হ'ব কিন্তু সংখ্যাটো আটাইতকৈ সৰু হ'ব লাগিব এতিয়া চোৱা আমি এইটো যদি থূপ হিচাপত বনাই লওঁ এইটো এটা থূপ হৈ গ'ল আৰু চালোঁ যে 2 এটা বাঢ়ি আছে এতিয়া 2ৰে হৰণ কৰি দিলে হৈ যায় আৰু যদি আমি পূৰণ কৰিব যাওঁ তেতিয়া কি হ'ব 2 আৰু দুটা পূৰণ কৰিব লাগিব কাৰণ এইটো মিলাই ল'ব লাগিব থূপ হিচাপত বনাব লাগিব তিনিটা মিলি এটা থূপ হ'ব ইয়াত 2 আৰু দুটা পূৰণ কৰিব লাগিব তাৰমানে 2 × 2 কৰিলে কিমান হ'ব 4 আৰু দুটা 2 পূৰণ কৰিলে তেতিয়া হ'ব তিনিটা 2 হ'ব তাৰমানে 4 পূৰণ কৰিলে কি হ'ব এই সংখ্যাটো এটা ঘন সংখ্যা হ'ব আৰু যদি আমি হৰণ কৰিব লগা হয় তেতিয়া আমি 2ৰে হৰণ কৰিলে হ'ব কাৰণ কি আমাৰ আটাইতকৈ সৰু সংখ্যা কৈছে গতিকে এইটো যদি আমি 4ৰেদি পূৰণ কৰি দিওঁ এইটো নহ'ব আমাৰ আটাইতকৈ সৰু সংখ্যাৰ কথা যেহেতু কৈছে তো আমি এতিয়া লিখি দিম যে এই সংখ্যাটো 2ৰে হৰণ কৰিব লাগিব যেতেকে 250ক 2ৰে হৰণ কৰিব লাগিব আমি যদি পূৰণ কৰোঁ পূৰণ কৰিলে 4ৰে পূৰণ কৰিব লাগিব আৰু হৰণ কৰিলে 2ৰে হৰণ কৰিব লাগিব কিন্তু আমাৰ ইয়াত মেনশ্যন কৰি দিছে যে সংখ্যাটো আটাইতকৈ সৰু হ'ব লাগিব গতিকে 2 আৰু 4ৰ মাজত 2টো সৰু হয় 4টো ডাঙৰ হয় সেইকাৰণে আমি কি কৰিলোঁ 2ৰে হৰণ কৰি দিলোঁ এইটো আছিল 4ৰ A নম্বৰ এনসাৰ এতিয়া B নম্বৰটো চাওঁ প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লওঁ কিমান আছে 675 শেষত 5 আছে এই 5ৰে হৰণ যাব 5 যাব কিমান 135 আকৌ 5ৰে যাব শেষত 5 আছে এবাৰ 5 যাব কিমান 2 কিমান হ'ব 27 আকৌ 5 এবাৰ 5ৰে নাযায় এবাৰ 27 3ৰে যাব 3 যাব কিমান 9 আকৌ 3ৰে যাব 3 যাব কিমান 3 মানে 5 6 7 5 ইকুৱেলছ টু আমি কি লিখিব পাৰিম 5 × 5 × 3 × 3 এতিয়া চোৱা আমি যদি ইয়াক হৰণ কৰিব যাওঁ হৰণ কৰিলে আমাৰ 25ৰে হৰণ কৰিব লাগিব আৰু পূৰণ কৰিব গ'লে 5ৰে পূৰণ কৰিলে হ'ব কেনেকৈ হ'ব চোৱা এইটো আমি যদি থূপ হিচাপত বনাই লওঁ এইটো এটা থূপ হিচাপত আছে প্ৰথম আমি ধৰিলোঁ হৰণ কৰিব লাগিব হৰণটো কেনেকৈ কৰিম প্ৰথম ইয়াক থূপ হিচাপত বনাই ল'লোঁ আৰু ইয়াত হৰণ কৰিবলৈ হ'লে এই 5 দুটা বাঢ়ি আছে এই দুটা 5এদি আমি হৰণ কৰিব লাগিব তাৰমানে 5 × 5 কৰিলে আমি কিমান পাম 25 আমি যদি হৰণ কৰিব যাওঁ এই সংখ্যাটোক 25ৰে হৰণ কৰিব লাগিব কেনেকৈ কৰিব লাগিব এই তিনিটা থূপ হিচাপত বনাই ল'লোঁ আৰু 5 দুটা বাঢ়ি আছে সেই দুটা সংখ্যা দি আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব আৰু যদি পূৰণ কৰিব যাওঁ তেতিয়া এই তিনিটা আমাৰ থূপ হিচাপত আছে ইয়াত যদি পূৰণ কৰিব যাওঁ আৰু এটা 5 পূৰণ কৰি দিলে কি হ'ব এইটো এটা থূপ হিচাপত হৈ যাব তাৰমানে এটা 5 যদি ইয়াত পূৰণ কৰি দিওঁ তেতিয়া 5 কেইটা হৈ যাব তিনিটা হৈ যাব আমি জানো যে সংখ্যা ঘন সংখ্যা হ'বলৈ হ'লে যিকোনো এটা সংখ্যা 3বাৰ পূৰণ হ'ব লাগে ইয়াত 3টো 3বাৰ পূৰণ হৈ আছে 5টো 2বাৰ পূৰণ হৈ আছে আৰু এটা 5 পূৰণ কৰিলে কি হ'ব 3বাৰ হ'ব তাৰমানে এইটো এটা ঘন সংখ্যা হৈ যাব আৰু হৰণ কৰিবলৈ হ'লে 25ৰে হৰণ কৰিব লাগিব কিন্তু আমাৰ কি কৈছে প্ৰশ্নটোত যে আটাইতকৈ সৰু সংখ্যা হৰণ অথবা পূৰণ আমি হৰণ কৰিলেও হ'ব পূৰণ কৰিলেও হ'ব কিন্তু সংখ্যাটো আটাইতকৈ সৰু হ'ব লাগিব তো আমি ইয়াত পাই আছোঁ যে হৰণ কৰিবলৈ হ'লে 25ৰে হৰণ কৰিব লাগিব আৰু যদি পূৰণ কৰিব লাগে তেতিয়া 5ৰে পূৰণ কৰিব লাগিব তাৰমানে আমি আটাইতকৈ সৰু সংখ্যাটো পালোঁ 5 এতিয়া ইয়াক আমি কি কৰিম 5ৰে পূৰণ কৰি দিম হৰণ কৰিলে 25ৰে কৰিব লাগিব আৰু পূৰণ কৰিলে 5ৰে কৰিব লাগিব 5টো সৰু সংখ্যা গতিকে আমি ইয়াক 5ৰে পূৰণ কৰি দিম এতেকে 675ক 5ৰে পূৰণ কৰিব লাগিব পূৰণ কৰিব লাগিব এইটো হ'ল 4ৰ B নম্বৰৰ এনসাৰ এতিয়া 4ৰ C নম্বৰটো চাওঁ আমি আমাৰ C নম্বৰটোত আছে 1372 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই ল'ম 1372 ইয়াৰ শেষত 2 আছে 2ৰে যাব
2 যাব কিমান 6 8 6 আকৌ 2 ৰে যাব 2 যাব কিমান 3 4 3 এতিয়া আমাৰ 3 ৰেও না যায় এবাৰ 7 এ যাব 7 যাব কিমান 4 9 আকৌ 7 যাব 7 into 7 কিমান হয় 49 তাৰমানে আমাৰ 2 পালো দুটা আৰু 7 পালো তিনিটা দেখে 1 3 7 2 ইকুয়ালস টু আমি কি লিখিম 2 পালো দুটা আৰু 7 পালো তিনিটা into 7 আমি জানো যে সংখ্যা মানে পূৰ্ণ ঘন হ'বলৈ হলে বা ঘন সংখ্যা হ'বলৈ হলে যিকোনো সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগিব ইয়াত আমি চাও 7 কেইটা আছে তিনিটা আৰু 2 কেইটা আছে দুটা এতিয়া যদি আমি চাও এই তিনিটা মিলি এটা থুপ হল আৰু এই 2 দুটা বাঢ়ি গল যদি আমি হৰণ কৰিব লাগে এই সংখ্যাটোক যদি আমি হৰণ কৰো তাৰমানে কিহেৰে হৰণ কৰিব লাগিব 4 ৰে তাৰমানে কি হ'ব 2 into 2 কৰিলে কিমান পাম আমি 4 পাম এই সংখ্যাটো যদি হৰণ কৰো আমি 2 ৰে হৰণ কৰিব লাগিব আৰু যদি পূৰণ কৰো ইয়াত চাও 2 আছে কেইটা দুটা আৰু এটা 2 পূৰণ কৰিলে কেইটা 2 হ'ব তিনিটা আমি জানো যে ঘন সংখ্যা হ'বলৈ হলে যিকোনো সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগে আৰু যদি হৰণ কৰিব যাও তেতিয়া আমি এনেকৈ চাম যে এটো থুপ হিচাপত আছে আৰু দুটা 2 বাঢ়ি আছে এই দুটা 2 দি আমি কি কৰিম এই সংখ্যাটোক হৰণ কৰিম তাৰমানে 2 into 2 কৰিলে কিমান হৈ যাব 4 হৈ যাব আৰু যদি পূৰণ কৰিব যাও পূৰণ কৰিব গলে যিকোনো এটা সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগে ঘন সংখ্যা হ'বলৈ হলে ইয়াত 2 দুটা আছে আৰু এটা 2 পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব এটো ঘন সংখ্যা হৈ যাব তাৰমানে এই সংখ্যাটোক যদি আমি 2 ৰে পূৰণ কৰি দিও তেতিয়া কি হ'ব এটো ঘন সংখ্যা হৈ যাব তাৰমানে হৰণ কৰিলে 4 ৰে কৰিব লাগিব আৰু পূৰণ কৰিলে 2 ৰে কৰিব লাগিব গতি আমাক কি কৈছে যে আটাইতকৈ সৰু সংখ্যা যে 4 আৰু 2 ৰ মাজত আটাইতকৈ সৰু কোনটো হয় 2 হয় আৰু 4 টো ডাঙৰ হয় গতিকে আমাক কি কৈছে আটাইতকৈ সৰু সংখ্যাৰ কথা কৈছে তাৰমানে এই সংখ্যাটোক আমি 2 ৰে এবাৰ পূৰণ কৰি দিম এতেকে 1 3 7 2 2 ৰে পূৰণ কৰিব লাগিব এটো আছিল 4 ৰ C নম্বৰৰ এনসাৰ এতিয়া আমি 4 ৰ D টো চাও D নম্বৰটো কি আছে 3000 প্ৰথম আমি ইয়াৰ উৎপাদক উলিয়াই লম 3000 ইয়াক আমি প্ৰথম 3 ৰে হৰণ কৰিম 3 যাব কিমান 1 0 তিনিটা নামি আহিলে এবাৰ 2 ৰে যাব 2 যাব কিমান 5 0 দুটা নামি আহিলে 0 আছে আকৌ 2 ৰে যাব 2 যাব কিমান 2 4 কিমান হ'ব 1 থাকিলে 10 10 ত 2 যাব কিমান 5 আকৌ 0 টো নামি আহিলে এতিয়া 0 আছে আকৌ 2 ৰে যাব 2 যাব কিমান 1 2 4 10 10 ত 2 যাব কিমান 5 এবাৰ হেখত 5 আছে 5 ৰে যাব 5 যাব কিমান 2 10 25 ত 5 যাব কিমান 5 আকৌ 5 ৰে যাব 5 যাব কিমান 5 এতিয়া 3000 ইকুয়ালস টু আমি 2 কেইটা পালো 2 পালো তিনিটা 5 পালো তিনিটা আৰু 3 পালো এটা 3 into 2 into 2 into 2 আৰু 5 কেইটা পালো তিনিটা into 5 into 5 into 5 এবাৰ চাও প্ৰথম আমি যদি এই তিনিটা মিলি থুপ বনাই লও আৰু এই 2 থুপ হিচাপত আছে আৰু 3 এটা কি হৈ আছে বেছি হৈ আছে তাৰমানে হৰণ কৰিলে এই 3 ৰে আমি হৰণ কৰিব লাগিব আৰু যদি পূৰণ কৰো তেতিয়া যে পূৰণ কৰি যদি ঘন সংখ্যা হ'ব লগা হয় তেতিয়া কি হ'ব লাগিব যে যিকোনো এটা সংখ্যা তিনিবাৰ পূৰণ হ'ব লাগিব কিন্তু ইয়াত চোৱা 5 তিনিবাৰ পূৰণ হৈ আছে 2 তিনিবাৰ পূৰণ হৈ আছে 3 এবাৰহে পূৰণ হৈ আছে তাৰমানে 3 আৰু দুটা পূৰণ কৰিব লাগিব যদি আমি হৰণ কৰো হৰণ কৰিলে 3 ৰে হৰণ কৰিলে হ'ব আৰু যদি পূৰণ কৰো তেতিয়া কি কৰিব লাগিব 9 ৰে পূৰণ কৰিব লাগিব তাৰমানে ইয়াত 3 এটা আছে আৰু দুটা 3 পূৰণ কৰিব লাগিব এটো তাৰমানে এনেকুৱা 3 into 3 ইয়াত যেহেতু 3 এটা আছে আৰু দুটা পূৰণ কৰিব লাগিব 3 into 3 কৰিলে কিমান পাম আমি 9 পাম
আৰু যদি হৰণ কৰিব যাওঁ সেইটো আমি কেনেকৈ হিচাপ কৰিম যে ইয়াত 5 আছে 3টা, ইয়াত 2 আছে 3টা, 3 এটা বাঢ়ি আছে, এই 3 আমি হৰণ কৰি দিম। তাৰমানে এই সংখ্যাটোক আমি এবাৰ কি কৰিম হৰণ কৰিম। যেহেতু আমাৰ কি কৈছে আটাইতকৈ সৰু সংখ্যা কৈছে, যদি আমি পূৰণ কৰি দিওঁ তেতিয়া 9ৰে পূৰণ কৰিব লাগিব আৰু হৰণ কৰিলে 3ৰে হৰণ কৰিব লাগিব। আমাৰ ইয়াত মানে আটাইতকৈ সৰু সংখ্যাৰ কথা কৈছে, গতিকে 9তকৈ 3টো সৰু হয়, গতিকে আমি এইটো 3ৰে এবাৰ কি কৰিম হৰণ কৰি দিম। এতেকে 3000ক 3ৰে হৰণ কৰিব লাগিব। হৰণ কৰিব লাগিব। এতিয়া হৰণ কৰিলে কেনেকৈ কৰে বা পূৰণ কৰিলে কেনেকৈ কৰে মই যিমানখিনি পাইছোঁ বুজোৱাৰ কাৰণে ট্ৰাই কৰিছোঁ, তোমালোকে চাই ল'বা। যদি বুজি নোপোৱা তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাবা। এই নম্বৰটো প্ৰথম ইয়াৰ উৎপাদক উলিয়াই লৈছোঁ। তোমালোকে এনেকৈ উৎপাদক উলিয়াই ল'বা। 2 যাব 7 6 8 3 2, আকৌ 2 যাব 3 8 4 1 6, আকৌ 2 যাব 1 9 2 নেযায় 0 8, আকৌ 2 যাব 9 6 0 4, আকৌ 2 যাব কিমান 4 8 0 2, এতিয়া আকৌ 2 যাব 2 4 0 1, এইখিনি 7 যাব। এনেকৈ মই ইয়াৰ উৎপাদক উলিয়াই লৈছোঁ। এতিয়া 2 কেইটা পালোঁ 1 2 3 4 5 6, 2 পালোঁ 6টা। 2 into 2 into 2 into 2 1 2 3 4, 2 হ'ল 6টা, ইনটু 7 পালোঁ কেইটা 4টা। 7 into 7 into 7 into 7। এতিয়া আমি চাওঁ, এতিয়া আমাৰ আটাইতকৈ সৰু সংখ্যা হ'ব লাগিব হৰণ অথবা পূৰণ। এতিয়া আমি যদি 3টা থোপ বনাই লওঁ, এই 3টা মিলি এটা থোপ হ'ল, আকৌ এই 3টা মিলি এটা থোপ হ'ল, এই 3টা মিলি এটা থোপ হ'ল। আমি যদি হৰণ কৰোঁ তেতিয়া 7ৰে হৰণ কৰিলে হৈ যাব। কেনেকৈ যে আমি থোপ হিচাপত বনাই ল'লোঁ, 7 এটা বাঢ়ি আছে, এই 7ৰে আমি হৰণ কৰিলে হৈ যাব। যদি আমি পূৰণ কৰিব যাওঁ, পূৰণ কৰিবলৈ হ'লে 7 আৰু 2টা পূৰণ কৰিব লাগিব, তেতিয়া কি হ'ব এইটো থোপ হিচাপত হ'ব। তাৰমানে আমি জানো যে যিকোনো সংখ্যা মানে গণ সংখ্যা হ'বলৈ হ'লে এটা সংখ্যা যিকোনো সংখ্যা মানে কি হ'ব 3বাৰ পূৰণ হ'ব লাগিব। এতিয়া 7 এটা পূৰণ হৈ আছে আৰু 2টা পূৰণ হ'ব লাগিব। যদি পূৰণ কৰিব যাওঁ তেতিয়া কি হ'ব 7 আৰু 2টা পূৰণ কৰিব লাগিব। তাৰমানে 7 into 7 কৰিলে কিমান হ'ব 49। আৰু যদি হৰণ কৰিব যাওঁ তেতিয়া আমি কেনেকৈ হিচাপ কৰিম যে এইটো থোপ হিচাপত আছে, এইটো থোপ হিচাপত আছে, এইটো থোপ হিচাপত আছে, 7 এটা বাঢ়ি আছে, এই 7ৰে আমি হৰণ কৰি দিম। তাৰমানে আৰু 7ৰে হৰণ কৰিলে হৈ যাব। আৰু যদি পূৰণ কৰিব যাওঁ তেতিয়া ইয়াত আৰু 2টা 7 লাগিব, তেতিয়া কি হ'ব এইটো থোপ হিচাপত হ'ব। তাৰমানে 7 into 7 কৰিলে কিমান হ'ব 49, আৰু হৰণ কৰিলে কিহেৰে কৰিম আমি 7ৰে কৰিম। আমাৰ কি কৈছে আটাইতকৈ সৰু সংখ্যা। এতিয়া 49 আৰু 7ৰ ভিতৰত 7টো সৰু হয়। আমাৰ যিহেতু কৈছে যে আটাইতকৈ সৰু সংখ্যাৰ আমাৰ হৰণ হওক বা পূৰণ হওক আমাৰ আটাইতকৈ সৰু সংখ্যাৰে কৰিব লাগিব। যদি আমি পূৰণ কৰোঁ তেতিয়া 49ৰে কৰিব লাগিব, আৰু যদি হৰণ কৰোঁ তেতিয়া 7ৰে কৰিব লাগিব। গতিকে আমি কি কৰিম এইবাৰ হৰণ কৰি দিম। এতেকে 15364ক 7ৰে হৰণ কৰিব লাগিব। 7ৰে হৰণ কৰিব লাগিব। 7ৰে হৰণ কৰিব লাগিব। পূৰণ কৰিলে আমাৰ 49ৰে কৰিব লাগিব, আৰু হৰণ কৰিলে 7ৰে হৰণ কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকে যদি মোৰ চেনেলটোত নতুন ভিজিট কৰিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা, আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা।